আপুনি মানে জানে নিশ্চয় কি ভেক্টৰ বৰ্ন ডিজিজটো একচুৱেলি ছিজনেল ডিজিজ হয় তো সেইটো কাৰণে আমি মানে মেইনলি এইটো মনচুন টাইম আৰু পষ্ট মনচুন টাইম যেতিয়া বৰষুণ হয় তাৰপিছত মানে পানী জমা হৈ থাকে তাৰপিছত মহৰ সংখ্যাটো বঢ়ি যায় তাৰপিছত এই ডিজিজবিলাক বেছি হৈ যায় তো সেইটো কাৰণে আমি এপ্ৰিল মাহ পিছতেই আমাৰ এইটো চব প্ৰিভেণ্টিভ মেজাৰ্ছটো ষ্টাৰ্ট হৈ যায় আমাৰ এপ্ৰিল মাহতে মেলেৰিয়া ডে আছিলে ৱৰ্ল্ড মেলেৰিয়া ডে তো এতিয়া আমি জুন মাহতে এণ্টি মেলেৰিয়াল মান্থ বুলি কিন্তু আমি অকল মেলেৰিয়া বুলি নাই গোটেইকেইটাই ডিজিজ কাৰণে ভেক্টৰ বৰ্ন ডিজিজ কাৰণে আমি এইটো প্ৰিভেণ্টিভ মেজাৰ্ছটো ল'ম চ'ৰ্চ ৰিডাকশ্যন টাইপেড আৰু এৱাৰনেছ মিটিং এইটো মেইনলি আমি এৱাৰনেছ কৰিম চ' দেট কমিউনিটি মবিলাইজেশ্যনটো বেছি কৰি হ'ব তো কমিউনিটি মবিলাইজেশ্যনটো বেছি কৰি হ'লে আমি যেতিয়াই ফিভাৰ হ'ব কি কিবা এইটো আমি গম পাম এট আৰ্লি ডিটেকশ্যন হ'ব আৰু প্ৰম্পট ট্ৰিটমেণ্টটোও হ'ব জুনৰ মাহটো এণ্টি মেলেৰিয়া মাহ হিচাপে ধৰা হয় আৰু প্ৰত্যেক বছৰে আমি এণ্টি মেলেৰিয়াৰ মাহ হিচাপে আমি নানান প্ৰগ্ৰেম কৰোঁ যেনে ধৰক আমি এৱাৰনেছ মিটিং পাতোঁ আমাৰ IEC BCC এইবিলাক কৰা যায় আৰু আমাৰ ITBN যিবিলাক আছে আঠাবিলাক যিবিলাক এই কৰা যায় মেডিচিনত ট্ৰিটমেণ্ট কৰা হয় এনেকৈ আমি প্ৰগ্ৰেমবিলাক কৰি থাকোঁ আৰু আমি এৱাৰনেছ মিটিঙত পাব্লিকক আমি সজাগ হ'বলৈ দিওঁ আৰু লগতে আমাৰ ৱাৰ্কাৰখিনিকো আমি সজাগ কৰি তোলোঁ যাতে অন্যান্য বছৰৰ দৰে কৰি এইবাৰ আমি পাতিছোঁ অন্যান্য বছৰৰ দৰে কৰি আমাৰ ইয়াত যেনে মেলেৰিয়া যাতে নহয় বা মেলেৰিয়া যাতে মৃত্যু নহয় আমি তাৰ কাৰণে সকলোকে সাৱধান হোৱাৰ কাৰণে আমি তেওঁলোকক সজাগ কৰি তোলোঁ প্ৰত্যেক বছৰে এইটো কৰিয়ে থাকোঁ ধৰক এইবাৰে আমি 1,20,000তকৈ বেছি আঁঠুৱা আমাৰ ভূটানৰ চাবিল এৰিয়াত আমি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু এতিয়াও আমাৰ ITBN কৰি আছে আৰু আমাৰ যিখিনি হেল্থ ৱাৰ্কাৰ আছে হেল্থ ৱাৰ্কাৰখিনিয়ে আমাৰ যিখিনি এৱাৰনেছ মিটিং কৰাৰ উপৰিও আগৰ পৰাই কৰি আছে আৰু এইটো মাহত আকৌ বেছি কৰা হ'ব আৰু আমাৰ যিখিনি আশা ছুপাৰভাইজাৰ বা যিখিনি ৱাৰ্কাৰ আছে সেইখিনি আমাৰ যিখিনি ব্লাড শ্লাইড তেওঁলোকে কালেকশ্যন কৰি আছে আৰু কালেকশ্যন কৰি আমাৰ যি লেবৰেটৰী আছে ইন হাউচ লেবৰেটৰী তেওঁলোকে এইটো আমাৰ পৰীক্ষা কৰি আছে আৰু পৰীক্ষা কৰাৰ পিছতে আমি যিখিনি পজিটিভ কেছ হয় তেওঁলোকক ইনফৰ্ম কৰোঁ লগতে আমাৰ মেডিকেল টিম গৈ পেলাই ট্ৰিটমেণ্ট কৰা হয় আমাৰ ইয়াত এতিয়ালৈ মেলেৰিয়া পজিটিভ এজনো হোৱা নাই